নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ৰ বিষয় বস্তু পঞ্চম মান শ্ৰেণীৰ হিন্দী বিষয়ৰ তিছৰা পাঠ হে নাহি। যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই পাঠটিৰ আটাইখিনি প্ৰশ্নৰ উত্তৰ ভালদৰে এখন বহিত লিখি পিনি দিয়া হ'ব আৰু যিখিনি পঢ়িবলগীয়া আছে অৰ্থাৎ হিন্দীত দিয়া আছে সেইখিনি আটাইখিনি অসমীয়াত অনুবাদ কৰাই দিয়া হ'ব। ঠিক আছে, এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আমাক দিছে তিছৰা পাঠ হে নাহি। হে মানে হয়, নাহি মানে নহয়। আমাক কি কৈছে ইয়াতে? ইয়া খৰগোশ হে, ইয়া বিল্লি নাহি হে। অৰ্থাৎ এইটো কি বুলি কৈছে? শহাপহু হয় বুলি কৈছে। ইয়া বিল্লি নাহি হে, এইটো মেকুৰী নহয়। আমি ইয়াৰ পৰা কি বুজি পালো? হে মানে হয়, নাহি মানে নহয়, যে এইটো শহাপহু। খৰগোশ মানে শহাপহু, বিল্লি মানে মেকুৰী। অৰ্থাৎ এইটো দেখিবলৈও আমি শহাপহু হয় বুলি গম পাইছো, হয়নে? কিন্তু এইটো কি নহয়? মেকুৰী নহয়। তাৰ পিছত দিছে वो सूरज है, वो चांद नहीं है। অৰ্থাৎ সেইটো সূৰ্য হয়, সেইটো জোন নহয়। অৰ্থাৎ বুজি পালোনে? सूरज মানে কি? সূৰ্য, চাঁদ মানে জোন বা চন্দ্ৰ। ঠিক আছে, অৰ্থাৎ সেইটো সূৰ্য হয় কিন্তু সেইটো কি নহয়? চন্দ্ৰ বা জোন নহয়। তাৰ পিছত আমাক কি দিছে ইয়াতে? মোহন লড়কা হে, वो लड़की नहीं है। অৰ্থাৎ এইজন হৈছে কোন? মোহন। আৰু মোহন এজন কি হয় বুলি কৈছে? লৰা হয় বুলি কৈছে। কিন্তু মোহন কি নহয়? ছোৱালী নহয়। লড়কি नहीं অৰ্থাৎ ছোৱালী নহয়। লড়কা হে অৰ্থাৎ লৰা হয়। এতিয়া আমাক কি দিছে? वो अर्शिता है, अर्शिता अच्छी लड़की है, वो बुरी लड़की नहीं है। সেইজনী কি বুলি কৈছে? अर्शिता হয় বুলি কৈছে আৰু अर्शिता এজনী ভাল ছোৱালী বুলি কৈছে। अर्शिता কি নহয়? বেয়া ছোৱালী নহয় বুলি কৈছে। অৰ্থাৎ বুঢ়ী লড়কি নেহি, বেয়া ছোৱালী নহয়। अच्छी लड़की है, ভাল ছোৱালী হয়। তাৰ পিছত আমাক কি দিছে? वो करीम है, करीम बुरा लड़का है, वो दिन भर खेलता है, वो पर्दा नहीं है। অৰ্থাৎ এইজন কি? করিম বুলি কৈছে। সেইজন করিম হয়। করিম এজন কি? বেয়া লৰা হয় আৰু সি কি কৰে? মানে এনি টাইম আৰু দিনভৰ সি কি কৰি থাকে? খেলি থাকে, পঢ়া শুনা নকৰে। অৰ্থাৎ আকৌ এবাৰ কৈ দিছো যে করিম বুঢ়া লড়কা হে, করিম এজন কি হয়? বেয়া লৰা হয়। वो दिन भर खेलता है আৰু সি দিনভৰ কি কৰি থাকে? খেলি থাকে। वो पढ़ता नहीं है আৰু সি কি নহয় বুলি কৈছে? নপঢ়ে বুলি কৈছে। ঠিক আছে, नहीं मतलब আমাক কি বুজাইছে? पढ़ता नहीं मतलब নপঢ়ে। ঠিক আছে, এতিয়া আমাক কি দিছে? আমি এয়া চাই লৈছো। আমাক দিছে अभ्यास। एक नंबर तो दिसे कोष्टक में दिए गए शब्दों को लेकर खाली स्थान भरो। অৰ্থাৎ ইয়াতে আমাক ব্ৰেকেটত দুটা শব্দ দিছে, হয়নে? আৰু এই ব্ৰেকেটত দিয়া শব্দকেইটা কোনটো হয় কোনটো নহয় অৰ্থাৎ সেইটো লিখিব দিছে। ঠিক আছে, ইয়াতে যিকেইটা দিছে ইয়াৰ এই খালী ঠাইখিনিত কি হ'ব সেইটো ইয়াতে লিখিব দিছে। এতিয়া আমাক প্ৰথমে দিছে ইয়া কুলহাৰী হে और नहीं है। এতিয়া আমি এইটো দেখিবলৈ কি গম পাইছো? যে এইটো চিপকলি অৰ্থাৎ জেঠি হয়। তো এইটো আমি কি লিখিম? नहीं है গম, হয়নে? ইয়া কুলহাৰী नहीं है। कुल्हाड़ी মানে হৈছে কুঠাৰ। তো আমি কি কি কলো? ইয়া কুলহাৰী नहीं है। এই नहीं है শব্দটো লিখি দিলে হল ইয়াতে, হ'ব? তাৰ পিছত আমাক দিছে वो चप्पल है नहीं है। এইটো কি হ'ব? नहीं है হ'ব, কাৰণ এইযোৰ দেখিবলৈ আমি কি দেখিছো? জোতা দেখিছো, হয়নে? তো এইযোৰ কি নহয়? চপ্পল নহয়। তো আমি কি লিখিম? वो चप्पल नहीं है অৰ্থাৎ সেইযোৰ চেন্ডেল নহয়। তাৰ পিছত আমাক দিছে ইয়া চিপকলি হে नहीं है। এই কুঠাৰখন জানো চিপকলি হয়? তো এইটো আমি কি লিখিম? नहीं है। ইয়া চিপকলি नहीं है। তাৰ পিছত আমাক কি দিছে? वो तितली है और नहीं है। वो तितली है অৰ্থাৎ এইটো পখিলা হয়। তো আমি কি লিখিম? হয় লিখিম। তাৰ পিছত আমাক কি দিছে? ইয়া জিৰাফ হে नहीं है। এইটো দেখিবলৈ জিৰাফ হয় নে নহয়? হয়। তো আমি ইয়াতে কি দিম? ইয়া জিৰাফ
হে ইয়াতে হে লিখিম ঠিক আছে এবাৰ মই আকৌ কৈ দিছো ये कुल्हाड़ी नहीं है ইয়াতে আমি কি লিখিম नहीं है লিখিম অৰ্থাৎ নহয় वो चप्पल नहीं है অৰ্থাৎ নহয় এযোৰ চেন্ডেল নহয় ये चिपकली नहीं है এই কুঠাৰখন জানো চিপকলি হয় তো আমি ইয়াতে কি লিখিম नहीं है লিখিম वो तितली है অৰ্থাৎ এটো পহেটো পখিলা হয় তো আমি এটো কি লিখিম ইয়াতে হে লিখিম আৰু ये जिराफ হে ইয়াতে আমি কি লিখিম হে লিখিম অৰ্থাৎ এটো জিৰাফ হয় তাৰ পিছত আমাক 2 নম্বৰটো কি দিছে नीचे की तालिका से शब्दों को लेकर सवाक्य बनाओ অৰ্থাৎ ছটাকৈ বাক্য বনাব দিছে বহুত সহজ হয় ইয়াতে যিখিনি আছে অৰ্থাৎ ফ্ৰন্ট পেজ বা এখিনি আমি অভ্যাসত যিখিনি কৰিলো সেইখিনি লিখিলেও হ'ব তাৰ পৰা ছটা বাক্য বনালেও হ'ব মই এইকিটা কেৱল দেখাই দিছো ইয়াতে এনেকে লিখিছে ये राजा नहीं है অৰ্থাৎ এইজন ৰাজা নহয় ঠিক তেনেধৰণে লিখিলে হল ये चिपकली नहीं है ये कुल्हाड़ी नहीं है ये जिराफ नहीं है এনেকে লিখিব পাৰিম হয়নে পিছত কৈছে ये ईख है ईख মানে আছে কুহিয়াৰ তো কি কৈছে যে হেডাল কুহিয়াৰ হয় वो तस्वीर है হেখন ফটো হয় তো এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰো হে नहीं है ছটা বাক্য আমি লিখিব পাৰো হয়নে ধুনিয়াকৈ আমি যেটো আগৰখিনিটো পঢ়িবলৈ পালো বা ইয়াতো আমি অভ্যাসত পঢ়িবলৈ পালো তো আমি তেনেদৰে ধুনিয়াকৈ লিখিব পাৰো হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাই লৈছো এতিয়া আমাক তিনিটো দিছে उत्तर लिखो उत्तर लिखा কত দিছে अर्चिता कैसी लड़की है अर्चिता अच्छी लड़की है আমি পঢ়ুতে পাইছিলো হয়নে যে अर्चिता ভাল ছোৱালী খতটো দিছে करीम कैसा लड़का है करीम बुरा लड़का है अर्थात करीम की बेया लड़ा है करीम क्या करता है करीम दिन भर खेलता रहता है अर्थात करीमे दिन भर खेली থাকে क्या मोहन लड़की है नहीं मोहन लड़की नहीं है এনেকে মই উত্তৰ বিলাকো ধুনিয়াকৈ লিখি ৰাখিছো বহি এখনত তাৰ পৰা দেখাই দিছো দেই এই ধৰণে अर्चिता अच्छी लड़की है কটোৰ উত্তৰটো লিখিলো খটো আমাক দিছিলে যে करीम कैसा लड़का है तो उत्तरটো करीम बुरा लड़का है তাৰপিছত দিছিলে करीम क्या करता है करीम दिन भर खेलता रहता है তাৰপিছত দিছিলে क्या मोहन लड़की है नहीं मोहन लड़की नहीं है হ'ব তাৰপিছত আমাক কি দিছে আমি চাইছো এতিয়া আমাক চাৰিটো দিছে বাক্য বনাও মানে হৈছে অসমীয়াত বাক্য সাজা আমি যেনেকৈ অসমীয়াত বাক্য সাজু নহয় পঢ়া বুলি কলে তেও দিনভৰ পঢ়ে এনেকুৱা ধৰণৰ কিবা কিবি আমি বাক্য সাজু ন ঠিক তেনেদৰে হিন্দীটো আছে বাক্য বনাও ইয়াতে দিছে सूरज अच्छा दिन भर लड़का या এতিয়া মই আটাইবোৰে ধুনিয়াকৈ লিখি ৰাখিছো তাৰ পৰা দেখাই গৈছো ইয়াতে আমাক প্ৰথমতে দিছিলে যে सूरज মানে সূৰ্য তাৰে মই বাক্য বনাইছো যে सूरज उगने पर दिन होता है অৰ্থাৎ সূৰ্য উদয় হলে কি হয় দিন হয় अच्छा वो अच्छा लड़का है अच्छा মানে ভাল তেও ভাল লৰা হয় তাৰছত দিছে দিনভৰটো মই এটা মানুহৰ নাম লিখি দিলো বেছি ভাল শুনিব रमेश दिन भर पढ़ता रहता है অৰ্থাৎ ৰমেশে দিনভৰ পঢ়ি থাকে তাৰছত দিছে लड़का অৰ্থাৎ লৰা रोहन एक लड़का है रोहन এজন লৰা হয় তাৰপিছত দিছে यह আমি কি লিখিছো यह गंगा नदी है এইখন গংগা নদী হয় তাৰপিছত আমাক ইয়াতে কি দিছে সুলেখ লিখো অৰ্থাৎ আমাক হাতৰ আখৰ লিখিবলৈ দিছে ইয়াতে ধুনিয়া কথা এটা দিয়া আছে যে হিন্দী ভাৰতবৰ্ষ কি ৰাষ্ট্ৰীয় ভাষা হে অৰ্থাৎ হিন্দী ভাৰতবৰ্ষৰ কি হয় ৰাষ্ট্ৰীয় ভাষা হয় এতিয়া আমাক তিনিটা জানিবলগীয়া কথা দি থৈ দিছে মই তিনিওটা অকমান পঢ়াই দিছো असम राष्ट्रभाषा प्रसार समिति का मुख्य कार्यालय गुवाहाटी में है गांधी जी के निर्देश अनुसार बाबा राघव दास पहले हिंदी प्रसार के लिए निकले भारतीय राष्ट्रीय कांग्रेस की स्थापना सन 1885 इंग में हुई थी ঠিক আছে এগিটা আমি জানিবলগীয়া কথা বৰ ধুনিয়াকৈ এনেকৈ দিয়া আছে কিতাপৰ তলতে আটাইখিনি কথা মনত ৰাখিবলৈ চেষ্টা কৰিলে হল ঠিক আছে এতিয়া আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং